আপোনালোকৰ জৰিয়তে আমি লখিমপুৰ জিলা মুছলিম সমাজক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। যোৱা 19 তাৰিখে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অহা ঈদ উজ জোহাক লৈ এখনি সভা আয়োজন কৰা হৈছিলে। উক্ত সভাখনত আমাৰ লখিমপুৰ জিলাৰ বিভিন্ন মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকসকলক আমন্ত্ৰণ কৰিছিলে, আমাৰ ঈদগাহ সমিতিৰ সভাপতি সম্পাদকক আমন্ত্ৰণ কৰিছিলে, আমাৰ হিলাল কমিটিক আমন্ত্ৰণ কৰিছিলে আৰু সেই সভাখনৰ আঁত ধৰি আমাৰ লখিমপুৰ জিলা হিলাল কমিটি আৰু লখিমপুৰ টাউন কেন্দ্ৰীয় ঈদগাহ পৰিচালনা সমিতিয়ে আজি লখিমপুৰ টাউন ঈদগাহত লখিমপুৰ জিলাৰ মুছলিম সমাজক লৈ এখন সভা আহ্বান কৰা হৈছিলে আৰু এই সভাখনত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত আছিলে। আৰু আজি সভাখনৰ সিদ্ধান্তমৰ্মে আপোনালোকক জনাব বিচাৰিছোঁ যে এইবেলি আমাৰ ঈদ উজ জোহাত আমি গৰু কুৰবানী দিয়াৰ পৰা লখিমপুৰ জিলা মুছলিম সমাজক আমি আহ্বান কৰিছোঁ আৰু ভাৰতীয় সংশোধিত আইন তথা চৰকাৰৰ যি নিয়ম যি নিৰ্দেশক আমি সন্মান জনাই এইবাৰ লখিমপুৰীয়া ৰাইজক আমি গৰু কুৰবানীৰ পৰা বিৰত থাকিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গৰুৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু শান্তি শৃংখলাৰ যাতে অটুট থাকে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সভাই আমি সিদ্ধান্ত লওঁ যে আমি লখিমপুৰীয়া ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ, আহ্বান কৰিব বিচাৰিছোঁ যে এইবাৰ কুৰবানীত গৰু কুৰবানীৰ পৰিৱৰ্তে অন্য জীৱ জন্তু কুৰবানী কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমি আশা কৰিছোঁ আমাৰ আহ্বানক লখিমপুৰীয়া ৰাইজে গ্ৰহণ কৰিব।